আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত মৈত্ৰী আৰু আন বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ অসমৰ থানাবিলাকৰ পুনৰ নিৰ্মাণ নতুনকৈ নিৰ্মাণৰ এই প্ৰচেষ্টা চলি আছে, কামখিনি চলি আছে। আৰু তেনে এক আঁচনিৰ অধীনতে এই শোলমাৰা আউটপোষ্টৰ এই নতুন ঘৰটো নিৰ্মাণ কৰা হৈছে। এই ঘৰটো আমাৰ নলবাৰী জিলাৰ এছপিৰ নেতৃত্বত এখন কমিটি কৰি সেই কমিটিয়ে প্ৰত্যক্ষভাৱে গোটেই কামখিনি চোৱা চিতা কৰি এই ঘৰটো নিৰ্মাণ কৰিছে আৰু দেখিছে ঘৰটো কিমান ভাল হৈছে। আৰু যেতিয়া এই থানাখনৰ পৰিৱেশটো ভাল হয়, ঘৰখন ভাল হয়, যেতিয়া আমাৰ সকলোৰে মনটো ভাল হয়, তেতিয়া আমাৰ সেই আচলতে ইয়াত এটা ডাঙৰ হলো হৈছে। আমি এই গোটেইখিনি তেতিয়া ইয়াত যিটো আমাৰ ৰাইজৰ লগত আৰক্ষীৰ যিটো যোগাযোগ থাকে, যিটো সম্পৰ্ক থাকে, সেইখিনি কৰিবৰ কাৰণে আমাৰ ইয়াত সুবিধা হ'ব। যিখিনি ঠাইখিনি বাঢ়িলে বা গাঁওৰক্ষী বাহিনীৰ মানুহ আহিলেও ইয়াত বহা, নাগৰিক কমিটি বহা, এই গোটেইখিনি ফালৰ পৰা ইয়াত যথেষ্ট সুবিধা হ'ব। আৰু আমি আশা কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে এই অঞ্চলৰ ৰাইজে আমাৰ আৰক্ষীৰ লগত সহযোগিতা কৰি এই শান্তি শৃংখলা বজাই ৰখাত সদায় আমাক সহায় কৰিব। অন্য এটা প্ৰসংগ থাকোঁ, নলবাৰী জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত দৈনিক দুৰ্ঘটনা। চাওক, দুৰ্ঘটনাৰ কাৰণে আপোনালোকে জানে যে দুৰ্ঘটনাটো কোনেও ভাল নাপায়। আৰু দুৰ্ঘটনাৰ কাৰণ এইটো অতি দুখজনক। এজন মানুহৰ যেতিয়া মৃত্যু হয় বা এজন মানুহ যেতিয়া ঘূণীয়া হয় বা অলপ হ'লেও যেতিয়া আঘাত হয়, সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰি। সেইটো কেতিয়াও আমি কোনেও সেই কথাটো ভাল নাপাওঁ, মানি ল'ব নোৱাৰা এটা কথা। যিটো কাৰণে আমাৰ চৰকাৰ, আমাৰ পুলিচ প্ৰশাসন, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট সকলোৱে এই ক্ষেত্ৰত যিমান পাৰি পাৰ্যমানে চেষ্টা কৰি আছে। আপোনালোকে নিজে দেখা পাইছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও নিজেই গৈ ৰাস্তাত চেকিং ছুপাৰভাইজ কৰে, নিজে গৈ চাইছে কোনোবাই মদ খাই গাড়ী চলাইছে নেকি। এই যিখিনি প্ৰচেষ্টা চলি আছে সেইখিনি চলি থাকিব। অৱশ্যে এটা কথা হয়, য'ত কনষ্ট্ৰাকশ্যন চলি আছে ৰাস্তাৰ, সেইখিনি ঠাইত আৰু আমি যিমান সাৱধান হ'ব লাগে তাত সিমান আৰু সাৱধান হ'ব লাগিব, অধিক সাৱধান হ'ব লাগিব। আৰু আমি সকলোৱে লগ লাগি কৰিব লাগিব। আমি যদি যেনেকৈ আমি নিয়মটো বলবৎ কৰিবলৈ চেষ্টা কৰোঁ, ৰাইজেও আমি তেনেকৈ নিয়মটো মানি চলিবলৈ চেষ্টা কৰিব লাগিব। অকল বলবৎ কৰাৰ চেষ্টাৰেতো সকলো সমস্যা সমাধান নহয়। আমাৰ নিয়মটো মানি চলাৰো যিটো আমাৰ ইচ্ছা, আগ্ৰহ, সেইখিনি আমাৰ থাকিব লাগিব। আমাৰ ফালৰ পৰা সেইখিনি প্ৰচেষ্টা লাগিব। আমি সকলোৱে যেতিয়া প্ৰশাসন আৰু ৰাইজে সকলোৱে লগ লাগি যেতিয়া আমি কাম কৰিম, তেতিয়াহে আমি সমস্যাটো সম্পূৰ্ণ নিৰ্মূল কৰিম। আৰু ডাম্পাৰৰ বিৰুদ্ধে যিটো হয়, ডাম্পাৰৰ ক্ষেত্ৰত যিখিনি আৰু যদি কিবা স্পেচিয়েল ড্ৰাইভ চলাবলগীয়া হয়, নলবাৰী পুলিচে চলাব। সুদখোৰৰ বিষয়টোৰ ওপৰত মই চোৱা নাই, এইটো মই নকওঁ। শোলমাৰা অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী আৰু এখন বিজেপি নেতা আছিল কন্দৰ্প বৰ্মন, তেওঁ হত্যা কৰা হৈছিল আজি প্ৰায় 7 মাহ আগত। মই কেছটো চালেহে ক'ব পাৰিম ন। এতিয়া এইটো কৈ দিয়া হ'লে মই শুনি ল'লোঁ। ছাৰ, ৰাজ্য বা নলবাৰীৰ থানাসমূহ নতুন ৰূপ দিয়া হৈছে, কিন্তু একাংশ ছাৰ আৰক্ষী বিষয়াৰ যি ব্যৱহাৰৰ কাৰণে আপোনালোকৰ বিভাগটো সমালোচনা কৰিছে। শেহতীয়াকৈ নলবাৰীত তেনেকুৱা ঘটনা দুটামান হৈছে। এই বিষয়ত কিবা ব্যৱস্থা? নাই, যদি আৰক্ষীৰ ব্যৱহাৰ ভাল হ'বই লাগিব। আমি হ'লোঁ ৰাইজৰ সেৱক, তো আমি সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগিব। কোনোবাই যদি সেয়া কৰা নাই, আমি যি ডিপাৰ্টমেণ্টেল ব্যৱস্থা ল'ব লাগে সেয়া আমি ল'ম। আৰু যদি এতিয়াও লোৱা হোৱা নাই, নতুনকৈ লোৱা হ'ব। কাৰণ আমাৰ সকলো সময়তে এই কথাটোৰ ওপৰতে গুৰুত্ব দি থকা হয় যে ব্যৱহাৰ ভাল হ'ব লাগিব। কাৰণ আমি হ'লোঁ ৰাইজৰ সেৱক, আমি পাব্লিক ছাৰ্ভেণ্ট। আমাৰ কামটো হ'ল ছাৰ্ভ কৰা। আমি সেই মনোভাৱেৰে কাম কৰিব লাগিব।